বন্ধুসকল, মই আজি উপস্থিত আছোঁহি শদিয়া দম্পতি বলেন আৰু দেৱলতাৰ ঘৰত। তেওঁলোকৰ জীৱনৰ বিষয়ে মই তেওঁলোকৰ ইউটিউব চেনেলৰ যোগেদি বলেন দেৱলতা ইউটিউব চেনেলৰ যোগেদি শুনি আহিছোঁ। গতিকে আজি ভাবিলোঁ কি ময়ো এটা ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ, যে এই ভিডিঅ'টোৰ যোগেদি ভৱিষ্যতে যাতে আমাৰ অসমীয়া সমাজৰ অসমৰ বিভিন্নজন লোক ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে, সেইবাবে মই এই ভিডিঅ'টো বনাবলৈ বিচাৰিছোঁ। তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনী, তেওঁলোকৰ জীৱন কেনেধৰণে বিভিন্ন দুখ দুৰ্দশাৰ মাজেদি তেওঁলোকে জীৱন আগবাঢ়িছিল তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আৰু মোৰ আপোনালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে দেৱলতা আৰু বলেনৰ যিটো ইউটিউব চেনেল আছে আৰু ফেচবুক পেজ আছে সেইটো আপোনালোকে ফ'ল' কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেওঁলোকৰ জীৱনৰ বিষয়ে জানিব আৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ যিবিলাক ডেইলি লাইফ সেইবিলাকো জানিব। গতিকে আহকচোন বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেৱলতাই কষ্ট কৰি আছে, দেৱলতাই কাম কৰা দৃশ্য। এয়া বেলচা মাৰিছে, বহু কষ্টেৰে তেওঁলোকে জীৱনটো উন্নতি কৰিবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকে জীৱনত বহু তিতা কেঁহাৰ সন্মুখীন হৈছে যদিও থমকি ৰোৱা নাই। জীৱনত তেওঁলোকে এই কাম কৰাই নহয়, খেতি বাতি বিভিন্ন কৰাৰ ক্ষেত্ৰতো বলেন আৰু দেৱলতাই একেলগে কাম কৰি আহিছে, হাতে হাত ধৰি কাম কৰি আহিছে। এয়া আমি এইবাৰ দেৱলতা বলেনক কণমান দি সৈতে চিনাকি হোৱা হওকচোন। কোন ক্লাছত পঢ়া তুমি? কোন স্কুলত পঢ়া? কোনখন স্কুলত পঢ়া? স্কুলখনৰ নাম কি? জ্ঞানজ্যোতি একাডেমী। ঠিক আছে। এয়া বলেন আৰু দেৱলতাই বনাই থকা ঘৰটো প্ৰায় সম্পূৰ্ণ হৈছেগৈ, যদিও ভিতৰৰ কিছু কাম বাকী আছেগৈ। প্লাষ্টাৰ কৰা পৰা আদি কৰি ৱালৰ প্লাষ্টাৰ কৰা বা ফ্ল'ৰ প্লাষ্টাৰ কৰা এইবিলাক কৰিবলৈ যথেষ্ট বাকী আছে। গতিকে তেওঁলোকে যথেষ্টখিনি কষ্টেৰে ঘৰটো নিৰ্মাণ কৰিছে। বলেন আৰু তেওঁলোকৰ সম্বন্ধীয় এজন মোমাইদেউ মিস্ত্ৰী কাম লাগি আছে। তেওঁলোকে বৰ্তমান প্লাষ্টাৰ কৰি আছে। মোৰ ফালে কেমেৰালৈ চাই তেওঁ অলপমান হাঁহি দিছিল। ক'লা জেকেট পিন্ধাজন হ'ল বলেন। আৰু ইমান ধুনীয়াকৈ আগবাঢ়িছে দুইজনে, যে কেনেকৈ আগবাঢ়িছে, মনত সাহস কেনেকৈ পাইছে? পোনপ্ৰথমতে নমস্কাৰ। আজি আপোনাক প্ৰথমবাৰৰ কাৰণে লগ পালোঁ, খুবেই বেছি সুখী হ'লোঁ। আপুনি আমাৰ ঘৰত আহি যে ইমান দূৰৰ পৰা আহি বিচাৰি ওলালেহি। আৰু জীৱনত আগবঢ়াৰ বহুত কাৰণ আছে। পোনপ্ৰথমতে জীৱনটোত বহুত ঠেকা পাইছিলোঁ আৰম্ভণিত। যেতিয়া আমাৰ বৈবাহিক জীৱন আৰম্ভ কৰিছিলোঁ কম বয়সতে, বহুত ঠেকা পাইছিলোঁ, বহুত কষ্ট পাইছিলোঁ। তাৰ পাছত আমি দুয়ো কৈছিলোঁ যে আমাৰ জীৱন সুখৰ হ'ব, কোনোবা নহয় কোনোবা দিন, মাত্ৰ চেষ্টা কৰিম। আৰু ভগৱানৰ আশীৰ্বাদত বহুতখিনি জীৱনত আজি সফল হৈছোঁ, কষ্টৰ ফলত। কিন্তু ওপৰতে এটা বস্তু পোৱা নাই, এটা বস্তু আজিলৈকে ওপৰত পোৱা নাই। এবাৰ কিন্তু দুবাৰ হৈছে। ওপৰতে পাইছোঁ বুলি ক'বলৈ চৰকাৰৰ পৰা চাউল 9 কেজিকৈ প্ৰত্যেক মাহত পাইছোঁ, দুবাৰ পোৱা হ'ল দেই। এয়াহে মাত্ৰ, আৰু একো পোৱা নাই আমি জীৱনত। আৰু বহুত চেষ্টা কৰোঁ, বহুত কষ্ট কৰোঁ, শৰীৰটোৰ কথা কোনোদিনে ভবাই নাই। মাত্ৰ ভাবোঁ যে কেনেকৈ ঘৰখন সুখেৰে যায়, কেনেকৈ দুবেলা দুমুঠি সুখেৰে শান্তিৰে ঘৰখনত খাব পাৰোঁ। 10জনে কেনেকৈ ক'ব পাৰে বা 10জনে কেনেকৈ আমাক চাই যে কোনোবা আৰু দুগৰাকী উঠিব পাৰে বা আৰু কোনোবা 2জন যাতে আমাৰ দৰে কষ্ট কৰি আৰু জীৱনত আগবাঢ়িব পাৰে, তাক লৈ নিজেও চেষ্টা কৰোঁ, আনকো দেখাব চেষ্টা কৰোঁ। আৰু আজি যিদৰে চেষ্টা কৰিলোঁ সেইদৰে সঁচাকৈয়ে উপনীত হ'লোঁ। আৰু একেবাৰে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিছোঁ। তোমালোকৰ যে এতিয়া ছ'চিয়েল মিডিয়াত যে এক্টিভ হৈছা, তাৰ কাৰণে কেনেকৈ সেই মানে তোমাৰ মনোভাৱটো আহিলে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ পেলাই যে তোমালোকৰ যে বস্তুবিলাক বা তোমালোকৰ জীৱনৰ সেইবিলাক দেখুৱালে মানে সমাজৰ উন্নতি হ'ব, সেই মনোভাৱটো কেতিয়াৰ পৰা আহিল? তেনেকুৱা ধৰণৰ মনোভাৱ আচলতে অহা নাছিলে। আৰু এতিয়া এবছৰ সম্পূৰ্ণ হৈ গৈছে ছেপ্টেম্বৰৰ 1 তাৰিখে। মোৰ তেনেকুৱা একো মনোভাৱ নাই। মই আগতেও বহুতকে কৈছোঁ যে মই মানে ৰিলছ এটা ফটো এখন মাৰিবও নাজানো আগতে। আগৰ ফটোখিনি মানুহজন যেতিয়া নাথাকে, আমাৰ যোনবাৰ মোবাইল আছিলে ডাঙৰ মোবাইল, আৰু যোনবাৰ যি এখন দুখন ফটো মাৰি থয়, সেয়াই আমাৰ স্মৃতি আছিলে জীৱনত। তাৰপাছত লাহে লাহে যোৱা বছৰ মানুহজনো ঘৰত আছে। তাৰপাছত আমাৰ যোনবাই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলে, তাৰপৰা মোকো কয়, মোৰ কিন্তু যোনবাইতকৈ আগতে মোৰ মানুহজনে কেৰেলাত থাকোঁতেই ইউটিউব চেনেল খুলিছিলে। যোনবাই খোলা বেছি সময় নাই হোৱা, কিন্তু আমাৰ যদি চাই কেতিয়া খোলা হয়, লকডাউনৰ আগতেই খোলা হৈছিলে ইউটিউব চেনেলটো। কিন্তু আমি ব্যৱহাৰ কেনেকৈ কৰে মই নাজানো, আৰু মোৰ মানুহজনে কোৱাও নাছিলে যে ইউটিউব চেনেল খুলি থৈছোঁ বুলি। নামটো কৈ দিয়া চেনেলটো। মোৰ দেৱলতা বলেন ব্লগ বুলি আছে ইউটিউবত। ৰাইজ সকলোৱে চাব, দেৱলতা বলেন যিটো তোমাৰ ইউটিউব চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰিব। এটা ছাছপেন্সত থৈছোঁ যে দেৱলতা আৰু বলেনৰ যিটো কাহিনী, সেই কাহিনীটো যাতে আপোনালোকে সেই চেনেলটোলৈ গৈ চাব। কেলৈ তেওঁলোকে ভালদৰে গম পাব তেওঁলোকৰ যিটো জীৱনৰ এক সংঘৰ্ষময় অধ্যায়, সেই কাহিনীটো আপোনালোকে ভালদৰে চাবলৈ দেৱলতা আৰু বলেনৰ সেই ইউটিউব চেনেলটোলৈ যাব আৰু চাব।
এতিয়া চাই পেলাই ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। অঁ বাৰু আৰু এটা কথা আছিলে কি যে জীৱনত যেতিয়া মানুহে জিৰ' হৈ থাকে, জিৰ'ৰ পৰা হিৰ' হ'বলৈ কি কৰিব লাগে? জিৰ'ৰ পৰা হিৰ' হ'বলৈ লাজ কষ্ট সকলোখিনি ত্যাগ কৰিব লাগিব। কৰিব লাগে। যেতিয়া ত্যাগ কৰিব তেতিয়াহে আপুনি হিৰ' হ'ব পাৰিব। হয়। আমি এসাঁজৰ ভাতৰ কাৰণে বহুত কান্দিছিলোঁ। উম, এটা চাউলৰ কাৰণে, অকণমান মিঠাতেলৰ কাৰণে, 5 টকা এটা মুদ্ৰাৰ কাৰণে, 100 টকা এটা মুদ্ৰাৰ কাৰণে হাহাকাৰ কৰি পৰিছিলোঁ। কিন্তু কোনো দিনে বেয়া কাম কৰা নাই। তাৰ পাছত নিজে নিজে বুজি উঠিলোঁ যে নাই, কষ্ট কৰিব লাগিব। কম বয়সতে, যেতিয়া মোৰ 16 বছৰ হোৱাই নাছিলে মই তেতিয়া বিয়া সোমাইছিলোঁ। আৰু বিয়া হোৱাৰ পাছতে মোৰ 16 বছৰ সম্পূৰ্ণ হৈছিলে। তাৰপাছতে মানুহজনৰ ঘৰত থাকিলোঁ 3.5 মাহ, তাৰপাছত মাহঁতৰ ঘৰত থাকিলোঁ 1.5 মাহ, তাৰপাছত কেৰেলালৈ গ'লোঁ। কেৰেলাত গৈ আলাইআথনি গতি, কাৰণ 18 বছৰ নোহোৱালৈকে কেৰেলাত কাম নিদিয়ে, একো এটা ডকুমেণ্ট নাই, মাত্ৰ স্কুল চাৰ্টিফিকেট, মেট্ৰিক পাছ চাৰ্টিফিকেটখন দুয়োটাৰে আছে মাত্ৰ, আৰু একো নাই। তাৰপিছত তেনেকৈ কৰি যিহেতু চেষ্টা আৰু কষ্ট দুয়োটাই কৰিছিলোঁ, আৰু চেষ্টা কৰোঁতে তাতো কাম পালোঁ ভালকৈ। টাইলছৰ কাম কৰিলোঁ, টাইলছৰ কাম কৰাৰ পাছত ফুটপাথত দোকান দিলোঁ। তাৰপাছত আৰু 9 মাহ থাকিলোঁ, বেমাৰ আজাৰ হ'ল, চকুটোত মোৰ চিচা সোমাই গৈছিলে, চকু অপাৰেশ্যন কৰিলোঁ বহুত ডাঙৰকৈ। তাৰপাছত নাই বলেনক ক'লোঁ ঘৰলৈ যাওঁগৈ ব'লা, আৰু 9 মাহৰ পাছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এই মাটিডোখৰ কিনিছিলোঁ। মাটিডোখৰ বহুত বেছি অৰণ্য হৈছিলে এই ঠাইডোখৰ, বহুত অৰণ্য। প্ৰথম বিয়া হৈ আহোঁতে ভয় লগা এডোখৰ ঠাই হৈছিলে। তাৰপাছত মাটিডোখৰ কিনি আৰু লাহে লাহে চাপ কোৰ মাৰি বলেনে মোক ঘৰটো বনাই থৈ গুচি গ'ল। তাৰপাছত বহুত চেষ্টা কৰিছোঁ দেই মাটিডোখৰ ঠিক কৰিবলৈ। এতিয়া কিন্তু আনৰ চকুত জিলিকা এডোখৰ মাটি কৰি পেলালোঁ। নানান ধৰণৰ গছ গছনি একোৱে নাছিলে, একোৱে নাই, গছ গছনি বুলি ক'বলৈ একোৱে নাই, মাত্ৰ এজোপা গমাৰি গছ আছিলে। এতিয়া গমাৰিজোপা লাহে লাহে ডাঙৰ হৈছে। এতিয়া কিন্তু আৰু কোনো নক'বই যে এতিয়া লোৱা মাটি বা বেছিদিন হোৱা নাই মাটিখিনি লোৱা বা বেছি বছৰ হোৱা নাই বুলি নক'ব। তাহানি দিনৰ মানুহৰ ঘৰ বাৰী নেকি বুলি তেনেকুৱা অনুভৱ কিছুমানৰ হ'ব আৰু যদি আহি পায়। হয়, এতিয়া তোমালোকৰ উপাৰ্জনৰ পথ কি এতিয়া? তোমালোকে যিহেতু মানে ভিডিঅ'বিলাকতো মই দেখোঁ যে কিবা তোমাৰ বহুত ডাঙৰ খেতি কৰা বা তাৰ অন্যান্য কি আছে? উপাৰ্জনৰ পথ বুলি ক'বলৈ পোনপ্ৰথমতে খেতি কৰোঁ, তাৰ বাহিৰে একো নাই। আগতে মানুহজনে কেৰেলালৈ যায়, কেৰেলাত এবছৰ 11 মাহ এনেকৈ থাকি আহে। তাৰপাছত তাত ইনকাম কৰা পইচাখিনিয়ে ঘৰখন চলোঁ বা খেতি পথাৰ তেনেকৈ কৰোঁ। আৰু এতিয়া কিন্তু মানুহজন যিহেতু ক'লৈও নাযায়, আৰু ফেচবুকৰ পৰা দুটকামান পইচা ইনকাম হয়, প্ৰত্যেক মাহে হয়, আৰু তেনেদৰে ঘৰখন চলি আছে। আৰু অসমৰ ৰাইজে বহুতেই বেছি আঁকোৱালি লৈছে। মই যিটো প্ৰথম ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোৱে মোৰ মিলিয়নছ হৈছিলেগৈ। গোটেই অসমৰ ৰাইজে আদৰি লৈছে। আগতেও তেওঁলোকক কোটি বাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ চেনেলৰ পৰাও কোটি বাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহে মানুহক সহায় নকৰিলে বা আজি মোক যদি তেওঁলোকে সহায় নকৰা হ'লে হয়তো মই আজি মানুহজনক লগত থাকিব নাপালোঁ হয়, বা মোৰ সন্তানটিও দেউতা বা পাপা বুলি ক'ব নাপালে হয়, অকল মা কৈ থাকিব লগা হ'ল হয়। কিন্তু আজি অসমৰ ৰাইজৰ মৰম ভাল পোৱা তথা আশীৰ্বাদত আজি আমি তিনিওটা একেলগতে আছোঁ। হয়, ধন্যবাদ।